নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ইউজিচি নেট পৰীক্ষাত অহা অসমীয়া প্ৰশ্ন কাকতৰ বিষয়ে আলোচনা কৰিম অৰ্থাৎ 2018 চনৰ পৰা বৰ্তমানলৈকে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি আমি আলোচনা কৰিম আৰু পৰীক্ষা আহি পাইছে গতিকে তোমালোকে সকলোৱে নিজৰ প্ৰস্তুতি ভালদৰে চলাই থাকিবা আৰু এতিয়া তোমালোকে নিজকে জুখি চোৱাৰো সময় আহি পৰিছে গতিকে ভিডিঅ'টো শেষলৈকে চাই যোৱা আৰু তোমালোকৰ কমেন্ট অনুসৰি মই ইতিমধ্যে পেপাৰ 1 ৰ ওপৰতে ভিডিঅ' বনাইছো পেপাৰ 1 তোমালোকে কি ধৰণে পঢ়িব লাগিব কি ধৰণে প্ৰিপাৰেচন কৰিব লাগিব কি ধৰণে প্লেনিং কৰিব লাগিব তাৰ লগতে হায়াৰ এডুকেশ্যন সিস্টেম কমিউনিকেশ্যন পিপল এণ্ড এনভাইৰনমেণ্ট ICT ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি এইকেইটা টপিক্সৰ ওপৰত মই ইতিমধ্যে ভিডিঅ' বনাইছোঁ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংকবোৰ দি দিম তোমালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ লিংকবোৰ ক্লিক কৰি ভিডিঅ'বোৰ চাই ল'বা যথেষ্টখিনি সহায় হ'ব এতিয়া আমাৰ প্ৰথম প্ৰশ্ন তুলনামূলক সাহিত্য পদটো মেথিউ আৰ্নল্ডে প্ৰথম ক'ত ব্যৱহাৰ কৰিছিল এই প্ৰশ্নটো 2023 চনৰ 22 জুন তাৰিখে অনুষ্ঠিত হোৱা পৰীক্ষাত আহিছিলে আমি এতিয়া এই প্ৰশ্নটো আমি সমাধান কৰিম আৰু তাৰ লগতে তোমালোকক এটা কথা মই জনাব বিচাৰোঁ তোমালোকৰ যদি কোনোবাই আমাৰ সংকল্প শৈক্ষিক কেন্দ্ৰ জয়েন কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰা কমেণ্ট কৰিবা মই ডিটেইলছ প্ৰভাইড কৰি দিম এতিয়া আমাৰ এই প্ৰশ্নটো আমি আলোচনা কৰিম প্ৰথম প্ৰশ্ন আছিলে তুলনামূলক সাহিত্য পদটো মেথিউ আৰ্নল্ডে প্ৰথম ক'ত ব্যৱহাৰ কৰিছিল আমি সকলোৱে জানো যে কম্পাৰেটিভ লিটাৰেচাৰ অৰ্থাৎ তুলনামূলক সাহিত্য পদটো মেথিউ আৰ্নল্ডে পোনপ্ৰথমে ব্যৱহাৰ কৰিছিলে কিন্তু ক'ত কৰিছিলে আমাৰ প্ৰশ্ন এতিয়া প্ৰথম 1ত কি আছে কম্পাৰেটিভ লিটাৰেচাৰ নামৰ গ্ৰন্থত অপশ্যন 2ত কি আছে অপশ্যন 2ত আছে যে অক্সফৰ্ড বিশ্ববিদ্যালয়ত প্ৰদান কৰা এটা ভাষণত অপশ্যন 3ত কি আছে ভনীয়েকলৈ লিখা এখন ব্যক্তিগত চিঠিত আৰু অপশ্যন 4ত আছে জাতীয় শিক্ষা সংসদৰ ভাষণত এতিয়া ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভনীয়েকলৈ লিখা এখন ব্যক্তিগত চিঠিত মনত ৰাখিবা আৰু গুৰুত্বপূৰ্ণ তথ্য এটা যে মনত ৰাখিবা তুলনামূলক সাহিত্য পদটো মেথিউ আৰ্নল্ডে প্ৰথম ভনীয়েকলৈ লিখা এখন ব্যক্তিগত চিঠিত ব্যৱহাৰ কৰিছিল কিন্তু তুলনামূলক সাহিত্য সম্পৰ্কীয় প্ৰথম গ্ৰন্থ প্ৰণেতাজনৰ নাম পছনেট এই প্ৰশ্নটো পুৰণি প্ৰশ্ন কাকতত আহিছিলে দেই মনত ৰাখিবা নেক্সট কুৱেশ্যন লোকসাহিত্যৰ ক্ষেত্ৰত তলৰ কোনটো মত শুদ্ধ নহয় দেই শুদ্ধ নহয় বুলি সুধিছে এতিয়া আমি অপশ্যন কেইটা চাওঁ 1ত কি আছে 1ত আছে যে লোকসাহিত্য মানে জনসাধাৰণৰ সাহিত্য শুদ্ধ 2ত কি কৈছে অলিখিত ৰূপৰ সাহিত্য শুদ্ধ নেক্সট পৰম্পৰাগতভাৱে মুখ বাগৰি অহা সাহিত্য শুদ্ধ এতিয়া অপশ্যন 4ত কি আছে আঞ্চলিক বৈবিধ্যহীন সাহিত্য এইটো শুদ্ধ নহয় অৰ্থাৎ অপশ্যন 4 কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা পৰীক্ষাত কিন্তু তুলনামূলক সাহিত্য সম্পৰ্কীয় গ্ৰন্থৰ নাম ক্ৰম অনুসৰি সজাব দিয়ে বা মিলাবও দিয়ে ক স্তম্ভৰ লগত খ স্তম্ভ বা ক অংশৰ লগত খ অংক মেচ দ্য ফলোয়িং হিচাপেও আহে দেই প্ৰশ্ন গতিকে তোমালোকে ভালদৰে চাবা এতিয়া আমি আলোচনা কৰোঁ যে প্ৰথম কি আছে তুলনামূলক সাহিত্য আৰু অনুবাদ বিচাৰ গ্ৰন্থৰ ৰচয়িতা প্ৰফুল্ল কটকী অৰ্থাৎ A1 হ'ব আৰু এইটো গুৰুত্বপূৰ্ণ কথা যে তুলনামূলক সাহিত্যৰ বিষয়ে মনত ৰাখিবা তুলনামূলক সাহিত্যৰ বিষয়ে অসমীয়া ভাষাত গ্ৰন্থ ৰচনা কৰা প্ৰথম লেখকজনৰ নাম প্ৰফুল্ল কটকী মনত ৰাখিবা 2025 চনৰ জানুৱাৰী মাহত অনুষ্ঠিত পৰীক্ষাত আহিছিলে যে তুলনামূলক সাহিত্যৰ বিষয়ে অসমীয়া ভাষাত গ্ৰন্থ ৰচনা কৰা প্ৰথম লেখকজনৰ নাম আছিলে প্ৰফুল্ল কটকী ইম্পৰ্টেণ্ট প্ৰশ্ন হয় মনত ৰাখিবা আৰু এ হ'ব 1 অৰ্থাৎ তুলনামূলক সাহিত্য আৰু অনুবাদ বিচাৰ এই গ্ৰন্থৰ ৰচয়িতা প্ৰফুল্ল কটকী A1 হ'ব বিত আছে তুলনামূলক ভাৰতীয় সাহিত্য বি হ'ব 3 হ'ব অপশ্যন 3 হ'ব নীৰাজনা মহন্ত বেজবৰা B3 হ'ব তুলনামূলক ভাৰতীয় সাহিত্য ৰচক নীৰাজনা মহন্ত বেজবৰা নেক্সট চি তুলনামূলক সাহিত্য আৰু অনুবাদ কলা গ্ৰন্থৰ ৰচয়িতা কৰবী ডেকা হাজৰিকা 4 হ'ব নেক্সট ডি সাহিত্যৰ বাদ বৈচিত্ৰ্যৰ ৰচক নগেন শইকীয়া D2 হ'ব এতিয়া আমি শুদ্ধ উত্তৰ চাম A1 ক'ত আছে A1 2ত আছে আৰু 4ত আছে এতিয়া আমি বি চাম যে বি কি হ'ব বি হ'ব 3 এতিয়া B3 ক'ত আছে B3 এতিয়া আমি চাম B3 ক'ত আছে B3 অপশ্যন 3টো আছে অপশ্যন 4টো আছে কিন্তু অপশ্যন 4 শুদ্ধ হ'ব যেহেতু A1 হয় গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 প্ৰথমে গোটেইকেইটা চাম যে চি কি হ'ব C4 হ'ব অপশ্যন ডিত কি আছে অপশ্যন ডিত আছে অৰ্থাৎ অপশ্যন ডি কি হ'ব 2 হ'ব অৰ্থাৎ সাহিত্যৰ বাদ বৈচিত্ৰ্য 2 গতিকে মনত ৰাখিবা ডি কি হ'ব D2 হ'ব গতিকে
কাৰেক্ট এনচাৰ আমাৰ 4 হ'ব। মনত ৰাখিবা চি হ'ব মনত ৰাখিবা চি হ'ব 4 এণ্ড ডি হ'ব 2। চি হ'ব 4 এণ্ড ডি হ'ব 2। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। 4 কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন, তলৰ সমালোচনাৰ ধাৰা কেইটি উদ্ভৱৰ কাল অনুযায়ী সজোৱা। সমালোচনাৰ ধাৰা কেইটি উদ্ভৱৰ কাল অনুযায়ী আমাক সজাব দিছে, আৰু তোমালোকে যিসকলে পৰীক্ষা দি আহি আছা তোমালোকে জানাও যে সমালোচনাৰ ধাৰাৰ ওপৰত প্ৰশ্ন আহে। এতিয়া আমি উদ্ভৱৰ কাল অনুযায়ী সজাব লাগিব। এতিয়া আমি প্ৰথমে চাব লাগিব প্ৰথমে সমালোচনাৰ ধাৰা হিচাপে উদ্ভৱৰ কাল অনুযায়ী প্ৰথমে হ'ব ধ্ৰুৱবাদ। এতিয়া চি ক'ত আছে? প্ৰথম চি আছে অপশ্যন 3ত। এই গোটেইখিনি পুৰণি প্ৰশ্ন কাকতত আহি যোৱা প্ৰশ্ন হয় দেই। নেক্সট চি ক'ত আছে? চি প্ৰথম ক'ত আছে? চি প্ৰথম আছে অপশ্যন 3ত। নেক্সট কি হ'ব? এ হ'ব ৰমন্যাসবাদ। ধ্ৰুৱবাদৰ পিছত হ'ব ৰমন্যাসবাদ। চিৰ পিছত এ আছে অপশ্যন 3তে আছে, অপশ্যন 3 শুদ্ধ হ'ব। নেক্সট ডি হ'ব আধুনিকতাবাদ, আৰু শেষত বি হ'ব উত্তৰ আধুনিকতাবাদ। অপশ্যন 3 কাৰেক্ট হ'ব। নেক্সট উক্তি যুক্তি, আৰু আজিকালি উক্তি যুক্তিধৰ্মী প্ৰশ্ন বেছি অহা হৈছে, কিয়নো এতিয়া কম্পিটিশ্যনো বাঢ়িছে, গতিকে প্ৰশ্ন আগৰ তুলনাত কিছু টান অহা দেখা যায়। গতিকে তোমালোকে গোটেইখিনি পঢ়িব লাগিব, আৰু এই কথাখিনি তোমালোকে অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত আৰু অসমীয়া সাহিত্যৰ ৰূপৰেখা গ্ৰন্থত এইখিনি কথা আছে বাৰু। লোকসাহিত্যৰ ভাগত এইখিনি কথা উল্লেখে আছে, উক্তি যুক্তি সম্পৰ্কে এইখিনি কথা উল্লেখ আছে। আমি আলোচনা কৰিম যে উক্তিত কি সুধিছে। লোকসাহিত্য কোনো অলংকাৰ শাস্ত্ৰৰ সূত্ৰ অনুসৰণ কৰি ৰচনা কৰা নাই, কিন্তু সেই বুলি কাব্যিক সৌন্দৰ্যৰ পৰশ নপৰাকৈ থকা নাই। উক্তি শুদ্ধ হয়, কিয়নো লোকসাহিত্য হয় যদিও কোনো অলংকাৰ শাস্ত্ৰৰ সূত্ৰ বা প্ৰয়োগ কৰি ৰচনা কৰা নাই, কিন্তু তথাপিও কিন্তু মনত ৰাখিবা তাত কাব্যিক সৌন্দৰ্য বিদ্যমান হৈ আছে দেই, মনত ৰাখিবা। নেক্সট যুক্তিত কি কৈছে যে লোকসাহিত্যৰ কিছু সংখ্যক এতিয়াও অলিখিতভাৱে আছে যিবোৰত কাব্যিক সৌন্দৰ্য বিদ্যমান হয়। গতিকে কথাখিনি শুদ্ধ হয়, মনত ৰাখিবা। অৰ্থাৎ যুক্তি শুদ্ধ হয়। উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ হয়, মনত ৰাখিবা। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। উক্তিও শুদ্ধ, যুক্তিও শুদ্ধ, মনত ৰাখিবা। লোকসাহিত্য কোনো অলংকাৰ শাস্ত্ৰ সূত্ৰ অনুসৰণ কৰি ৰচনা কৰা নাই, কিন্তু সেই বুলি কাব্যিক সৌন্দৰ্যৰ পৰশ নপৰাকৈ থকা নাই, শুদ্ধ। আৰু যুক্তিও যে লোকসাহিত্যৰ কিছু সংখ্যক এতিয়াও অলিখিতভাৱেই আছে যিবোৰত কাব্যিক সৌন্দৰ্য বিদ্যমান হৈ আছে। গতিকে যুক্তিও শুদ্ধ, দুয়োটাই শুদ্ধ। নেক্সট কুৱেশ্যন, লেখকৰ জ্যেষ্ঠতাৰ ভিত্তিত তলৰ গ্ৰন্থকেইখন একাধিক্ৰমে সজোৱা। এতিয়া আমি লেখকৰ জ্যেষ্ঠতাৰ ভিত্তিত আমি সজাব লাগিব গ্ৰন্থকেইখন, একাধিক্ৰমে সজাব লাগিব। এতিয়া প্ৰথম কি আছে? বুঢ়ী আইৰ সাধু, ৰচক লক্ষ্মীনাথ বেজবৰুৱা। আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ এতিয়া আমি জন্ম চনো জানিব লাগিব, হয় ন? আমি তেওঁলোকৰ জ্যেষ্ঠতাৰ ভিত্তিত আমি একাধিক্ৰমে সজাব লাগিব এই গ্ৰন্থকেইখন। এতিয়া এই গ্ৰন্থকেইখন এতিয়া আমি একাধিক্ৰমে সজাব হ'লে আমি লেখকসকলৰ জন্ম চনো জানিব লাগিব। এতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম চন মনত ৰাখিবা 1864। 1864। নেক্সট বহাগীৰ ৰচক নকুল চন্দ্ৰ ভূঞা, প্ৰথম অসমীয়া বিহুগীতৰ সংকলন, মনত ৰাখিবা। আৰু নকুল চন্দ্ৰ ভূঞাৰ জন্ম চন 1895। নেক্সট অসমীয়া গীতিসাহিত্য ৰচক জানিব লাগিব যে কোন হয়? মহেশ্বৰ নেওগ। অসমীয়া গীতিসাহিত্য ৰচক মহেশ্বৰ নেওগ, আৰু মহেশ্বৰ নেওগৰ জন্ম চন মনত ৰাখিবা 1915। 1915। নেক্সট অসমীয়া লোকসাহিত্যৰ ৰূপৰেখাৰ ৰচক লীলা গগৈ। লীলা গগৈৰ জন্ম চন 1930। গতিকে জ্যেষ্ঠতাৰ মানে ভিত্তিত যদি আমি সজাওঁ গ্ৰন্থকেইখন, তেতিয়াহ'লে শুদ্ধ উত্তৰ A, B, C, D হ'ব, অপশ্যন 2 শুদ্ধ হ'ব। আৰু ঠিক সেইদৰে যদি আমি এই গ্ৰন্থকেইখনৰ আমি ৰচনাৰ কাল অনুযায়ী যদি সজাওঁ, তেতিয়াও শুদ্ধ উত্তৰ অপশ্যন 2 হ'ব, অৰ্থাৎ A, B, C, D হ'ব। কিয়নো বুঢ়ী আইৰ সাধুৰ চন আমি জানো যে 1912। বহাগীৰ চন আমি জানো যে প্ৰথম অসমীয়া বিহুগীতৰ সংকলন, আৰু বহাগীৰ চন 1923, মনত ৰাখিবা। আৰু প্ৰথম অসমীয়া বিহুগীতৰ সংকলন বহাগী, আৰু ইয়াৰ চন আছিলে 1923। এতিয়া অসমীয়া গীতিসাহিত্যৰ ৰচক মহেশ্বৰ নেওগ, আৰু ইয়াৰ চন মনত ৰাখিবা 1958। নেক্সট অসমীয়া লোকসাহিত্যৰ ৰূপৰেখাৰ ইয়াৰ ৰচক লীলা গগৈ, আৰু ইয়াৰ চন মনত ৰাখিবা 1968। 1968। গতিকে সেই ধৰণে হ'লেও, অৰ্থাৎ গ্ৰন্থকেইখনৰ ৰচনাৰ কাল অনুসৰি হ'লেও কিন্তু শুদ্ধ উত্তৰ অপশ্যন 2 হ'ব, A, B, C, D। নেক্সট কুৱেশ্যনলৈ গৈ আছিলোঁ। নেক্সট কুৱেশ্যন, এই কথাখিনিও অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তৰ পৰা উঠাই দিছে। অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তৰ লোকসাহিত্যৰ ভাগৰ পৰা উঠাই দিছে।
সত্যেন্দ্ৰনাথ শৰ্মাৰ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত সেই কিতাপখনৰ পৰা উঠাই দিছে। সাগৰৰ মৌ পৰ্বতৰ ঢৌ, বাপেকৰ ত্ৰি নাই পুতেকৰ সাত বৌ, এই শাৰী দুটা তলৰ কোনটোৰ উদাহৰণ? মনত ৰাখিবা এই শাৰী দুটা ফকৰাৰ উদাহৰণ। আৰু ইতিমধ্যে কৈছোঁ যে অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত কিতাপখনৰ পৰা উঠাই দিছে, লোকসাহিত্যৰ ভাগৰ পৰা। নেক্সট কুৱেশ্যন, এইখিনি কথা বাৰু তোমালোকে অসমীয়া সাহিত্যৰ ৰূপৰেখা গ্ৰন্থত নিচুকনি গীতৰ ভাগৰ আলোচনাত পাবা। অৰ্থাৎ লোকগীতৰ আলোচনাত পাবা এইখিনি কথা। উক্তি যুক্তি, নিচুকনি গীতৰ লগত কোনো পূজা সেৱাৰ সম্পৰ্ক নাই, সন্তানৰ প্ৰতি অনুৰাগহে এইবিলাকৰ বৈশিষ্ট্য। উক্তি শুদ্ধ হয়। আৰু যুক্তি, নিচুকনি গীতবোৰ প্ৰধানকৈ বা মূলতঃ উপদেশমূলক, এয়া অশুদ্ধ। যুক্তি শুদ্ধ নহয়, মনত ৰাখিবা। গতিকে এতিয়া আমি চাব লাগিব যে উক্তি শুদ্ধ আৰু যুক্তি অশুদ্ধ, অৰ্থাৎ এ হ'ব কাৰেক্ট। এইটো প্ৰিণ্টিং মিষ্টেক আছে, এ হ'ব। অপশ্যন এ কাৰেক্ট হ'ব। অৰ্থাৎ নিচুকনি গীতৰ লগত কোনো পূজা সেৱাৰ সম্পৰ্ক নাই, সন্তানৰ প্ৰতি অনুৰাগহে এইবিলাকৰ বৈশিষ্ট্য। উক্তি শুদ্ধ হ'ব। আৰু মনত ৰাখিবা উক্তি শুদ্ধ হ'ব, শুদ্ধ। আৰু যুক্তি হ'ব অশুদ্ধ, কিয়নো নিচুকনি গীতবোৰ মূলতঃ বা প্ৰধানকৈ কেৱল উপদেশমূলক যে সেয়া নহয়। মনত ৰাখিবা সন্তানৰ প্ৰতি অনুৰাগহে এইবিলাকৰ মূল বৈশিষ্ট্য, মনত ৰাখিবা। গতিকে অপশ্যন এ কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন, মানৰ আক্ৰমণ আৰু অত্যাচাৰৰ জাতীয় বিপ্লৱৰ অসমীয়াৰ অন্তৰত যি ভাৱৰ সোঁত বৈছিল তাৰ এটি উজ্জ্বল আঁক ৰৈছে, মনত ৰাখিবা বদন বৰফুকনৰ গীতত। মানৰ আক্ৰমণ আৰু অত্যাচাৰৰ জাতীয় বিপ্লৱত, টাইপিং মিষ্টেক আছে, জাতীয় হ'ব দেই, বিপ্লৱত অসমীয়াৰ অন্তৰত যি ভাৱৰ সোঁত বৈছিল তাৰ এটি উজ্জ্বল আঁক ৰৈছে, মনত ৰাখিবা বদন বৰফুকনৰ গীতত। পুৰণি প্ৰশ্নকাকতত আহি যোৱা প্ৰশ্ন হয়। নেক্সট কুৱেশ্যন, চৰাই ধান খালে চিটিকি পৰিলে উপৰি পৰিলে কণ, কিনো চাই আছোঁ গগৈ ৰাজখোৱা, মান্তৰাই জিকিলে ৰণ, উদ্ভিদৰ গীতফাকি কোন প্ৰকাৰৰ গীতৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2, বৰফুকনৰ গীতৰ অন্তৰ্গত। এইখিনি পুৰণি প্ৰশ্নকাকতত আহি যোৱা প্ৰশ্ন হয়। নেক্সট কুৱেশ্যন, বাৰমাহী গীতৰ বৰ্ণনা থকা অসমীয়া কাব্য এখন হ'ল? বাৰমাহী গীতৰ বৰ্ণনা থকা অসমীয়া কাব্য এখন হ'ল শকুন্তলা কাব্য, মনত ৰাখিবা। নেক্সট কুৱেশ্যন, সমালোচনাৰ ধাৰাকেইটা আমি ক্ৰম অনুসৰি সজাব লাগিব। ইতিমধ্যে আমি এই সম্পৰ্কে এটা প্ৰশ্ন আলোচনা কৰি আহিছোঁ আগতে। এতিয়া আমি চাব লাগিব যে প্ৰথম কি হ'ব। ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে ধ্ৰুৱবাদ প্ৰথম হ'ব। ধ্ৰুৱবাদ প্ৰথম হ'ব। এতিয়া বি প্ৰথম ক'ত আছে চোৱা, বি প্ৰথম আছে 2 আৰু 4ত আছে। এতিয়া আমি চাব লাগিব যে এই দুটাৰ পৰা কোনটো শুদ্ধ হয়। নেক্সট কি হ'ব, ধ্ৰুৱবাদৰ অৰ্থাৎ সমালোচনাৰ ধাৰাৰ ক্ষেত্ৰত প্ৰথম ধ্ৰুৱবাদ, ধ্ৰুৱবাদৰ পিছত কি হ'ব ৰমন্যাসবাদ, অৰ্থাৎ বিৰ পিছত কি হ'ব এ, বিৰ পিছত এ ক'ত আছে? অপশ্যন 4 আছে। গতিকে অপশ্যন 4 শুদ্ধ হ'ব। আৰু অপশ্যন 4ত এৰ পিছত কি আছে? ডি, অৰ্থাৎ ৰমন্যাসবাদৰ পিছত বাস্তৱবাদ আৰু প্ৰকৃতিবাদ হ'ব, আৰু শেষত হ'ব আধুনিকতাবাদ। গতিকে অপশ্যন 4 শুদ্ধ হ'ব। গতিকে আজি আলোচনা কৰিবলগা এইকেইটাই আছিলে গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমি পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। পৰৱৰ্তী ভিডিঅ'বোৰত মই তোমালোকৰ পুৰণি প্ৰশ্নসমূহ আলোচনা কৰিম ধুনীয়াকৈ। গতিকে তোমালোকে সকলোৱে ভিডিঅ'বোৰ চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ। ভিডিঅ'টো আজি আমি ইয়াতে সামৰিছোঁ।